হুঁচিয়াৰ আদানীৰ ওচৰত বিকি যোৱা অসমৰ শক্তি বিভাগ হুঁচিয়াৰ জেনাছৰ ওচৰত বিকি যোৱা জেনাছৰ ওচৰত বিকি যোৱা অসমৰ শক্তি বিভাগ হুঁচিয়াৰ থলগিৰ ৰাইজক লুণ্ঠন ৰাজ বন্ধ কৰক খিলঞ্জীয়া ৰাইজক লুণ্ঠন কৰা কাৰবাৰ বন্ধ কৰক খিলঞ্জীয়া ৰাইজক লুণ্ঠন কৰা কাৰবাৰ। এই চৰকাৰখনে শাসনলৈ অহাৰ আগতে জনসাধাৰণক নিৰাপত্তা দিয়াৰ কথা কৈছিল, জনসাধাৰণক জীয়াই থাকিবৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ কথা কৈছিলে চৰকাৰখনে। আৰু এই চৰকাৰখন ক্ষমতালৈ অহাৰ পাছতে আমি দেখিবলৈ পালোঁ যে স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক এই চৰকাৰখনে স্মাৰ্ট চুৰ কৰিবলৈ আৰম্ভ কৰিছে। এই চৰকাৰখনে কেবিনেট মিটিঙৰ নামত কোটি কোটি টকা খৰচ কৰিব, লাভবিলাকৰ তেওঁলোকে জীৱন উদযাপন কৰিব, কেবিনেট মিটিঙৰ নামত 100 এবিধ তেওঁলোকে খাদ্য সামগ্ৰী গ্ৰহণ কৰিব। আৰু তাৰপাছত যিহেতু কেবিনেট মিটিঙৰ নামত ইমান টকা পইচা খৰচ কৰাৰ পাছত এই পইচাখিনি ৰাইজৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক লুণ্ঠন কৰি ৰাইজক একেবাৰে কঁকাল ভাঙি দিয়া হৈছে। আজি আমি দেখিবলৈ পাইছোঁ যে চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা আজি ধাৰ লৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখন, অসমৰ মুখ্যমন্ত্ৰীগৰাকী আজি অসমৰ চৰকাৰখন আজি ধাৰত পুত গৈছে। গতিকে এই পইচাসমূহ ৰিকভাৰী কৰিবৰ কাৰণে আজি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সুধাইছে। আজি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সুধাইছে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট চুৰি কৰি আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা বাল্ব জ্বলাই পঢ়িবৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে, এখন ফেন চলাই পঢ়িবৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে, কাৰণ বিদ্যুতৰ মাচুল বেছি আহিব। তো গতিকে আমি খুব স্পষ্টভাৱে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছোঁ। আৰু সেইবাবে আজি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ কথা খুব স্পষ্ট, যিসমূহ ঠাইত যিসমূহ গাঁৱত ভয় আৰু ভাবুকিৰে ঠিকাদাৰসকলে স্মাৰ্ট মিটাৰ লগাই থৈ গৈছে, সেই স্মাৰ্ট মিটাৰবিলাক খুলি আনিব লাগিব। অন্যথা কিন্তু ৰাইজে যেতিয়া স্মাৰ্ট মিটাৰবিলাক খুলি আনি যেতিয়া ACBত যেতিয়া জমা দিব, তাত কিন্তু ৰাইজক দুখীয়া নহ'ব। অতি শীঘ্ৰে কিন্তু স্মাৰ্ট মিটাৰবিলাক খুলি আনিব লাগিব। কোনোপধ্যে স্মাৰ্ট মিটাৰৰ যিটো বিদ্যুৎ মাচুল, সেয়া কোনোপধ্যে আমাৰ সৰ্বসাধাৰণ ৰাইজে দিব নোৱাৰে। অত্যাধিক মাচুল লৈছে তেওঁলোকে। গতিকে আমি খুব স্পষ্টভাৱে কৈছোঁ যে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছোঁ আৰু স্মাৰ্ট মিটাৰ খুলি আনিব লাগিব। অন্যথা ৰাইজে স্মাৰ্ট মিটাৰ নিজৰ ঘৰৰ পৰা খুলি আনি ACBত জমা দিব। তাৰপাছত কিন্তু ৰাইজক জগৰীয়া কৰিলে, তাৰপাছত কিন্তু দল সংগঠনক জগৰীয়া কৰিলে নহ'ব। নিশ্চিতভাৱে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। আজি চাওক, আজি বিদ্যুৎ বিভাগৰ একদম চৰম কাণ্ড জ্ঞানহীনতাত ভুগিছে। আজি তেওঁলোকে যিটো ঘৰত বিদ্যুতৰ বিল আহিব লাগে 300 টকা, তাত 3000লৈকে বিদ্যুতৰ বিল আহিছে। যিটো ঘৰত বিদ্যুৎ নচলে তাত বিদ্যুতৰ বিল আহে 2000 টকা। এনেধৰণৰ বহু ঘটনা আছে। আজি এজাক বৰষুণ দিলে বিদ্যুৎ নাইকিয়া হৈ যায়, আজি এজাক বতাহ দিলে বিদ্যুৎ নাইকিয়া হৈ যায়। আমাৰ এই চৰকাৰখনৰ দাবী কি আছিল? যে সকলোৰে আনন্দ সৰ্বানন্দ আৰু 24 ঘণ্টাই বিদ্যুৎ প্ৰদান কৰিব, এই ধৰণৰ তেওঁলোকে শ্লোগান দিছিল। তাৰপিছত কি হ'ল? তাৰপিছত আজি দেখিবলৈ পাইছোঁ যে সাধাৰণ এজাক বৰষুণ দিলেই এই বিদ্যুৎ নাইকিয়া হৈ যায়, বিদ্যুতৰ লুকাভাকু আৰম্ভ হৈ যায়। গতিকে আমি খুব স্পষ্টভাৱে ক'ব পাৰিছোঁ যে বিদ্যুৎ বিভাগৰ সংস্কাৰৰ দায়িত্ব আছে। বিদ্যুৎ বিভাগে খুব সুন্দৰকৈ কাম কাজবিলাক কৰা উচিত। আৰু এই ধৰণে কিন্তু ৰাইজক মাধমাৰ দি, এই ধৰণে কিন্তু জনতাক মাধমাৰ দি কিন্তু যি ধৰণে বিদ্যুৎ বিভাগ আগবাঢ়িছে তাক আমি শক্তি প্ৰদান কৰিছোঁ। আমি খুব স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক এই যিটো আইন আনিছে বা এই যিটো স্মাৰ্ট মিটাৰৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে, এই অনতিবিলম্বে বাতিল কৰিব লাগে আৰু স্মাৰ্ট মিটাৰবিলাক আঁতৰাই সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।